মৰমৰ কণীহঁত মই আইমা তোমালোকৰ সাধুঘৰ পালোহি আৰু কি জানা আজি এখন ধুনীয়া কিতাপ এই কিতাপখনৰ পৰা অৱশ্যে মই বহুতো পদ্য তোমালোকক পঢ়ি শুনাইছোঁ কিতাপখনৰ নাম হৈছে টুপি তৰা আৰু লিখিছে তোমাৰ জোনমণি বৰা বাইদেৱে বৰ ধুনীয়া ধুনীয়া মই পদ্য ইয়াৰ পৰা পঢ়িছোঁ তোমালোকৰ হয়তো মনত আছে আৰু কিছুমানে সেই পদ্যবিলাক ধুনীয়াকৈ নিজে মুখস্থ কৰি আকৌ বেলেগ বেলেগ ঠাইত তোমাৰ কম্পিটিশ্যনতো জইন কৰিছে গতিকে বৰ ধুনীয়া ধুনীয়া পদ্যৰ আজি এটা পদ্য উলিয়াই লৈছোঁ কি জানা আজিকালি আমি ধুনীয়া ধুনীয়া আমাৰ অসমীয়া ভাষাত থকা সম্বন্ধবিলাকৰ কথা প্ৰায় পাহৰিয়ে গৈছোঁ আমি বেলেগ বেলেগ ধৰণৰ শব্দ বেলেগৰ পৰা লৈ আহি সেইবিলাকহে ইউজ কৰিছোঁ আহাচোন আজি ধুনীয়া ধুনীয়া সম্বন্ধত কোনে কাক কি বুলি মাতিব লাগে আচলতে বা আমি বহুতেই মাতিও থাকোঁ সদায় যাতে আমি এই শব্দবিলাক কেতিয়াও নেৰোঁ তেনেকুৱাকৈ আমি আমাৰ উঠি অহা তোমালোকৰ নিচিনা কণ কণ ল'ৰা ছোৱালীবিলাকে আংকল আণ্টি এইবিলাক শব্দ ব্যৱহাৰ নকৰি আমাৰ কিমান যে আছে সম্বন্ধৰ নামবিলাক সেইবিলাক আমি শিকোঁ আহা সম্বোধন শুনাচোন কি ধুনীয়া সম্বোধনবিলাক দেউতাৰ দেউতাক আমাৰ ককা মাক হৈছে আই কিমান মৰম ককা আইতাৰ তুলনায়েই নাই মাৰ দেউতাককো ককা বুলি কওঁ মাৰ মাকো আই আজি তোমালোকক সম্বোধন সম্পৰ্কে দি যাম বুজাই দেউতাৰ ককায়েক বৰ্তা আমাৰ হয়নে ভায়েক হয় খুৰা বৰ্তাৰ পত্নীক মাতিব লাগিব মৰমৰ বৰমা খুৰাৰ পত্নীক খুৰী বুলি কয় দাদাৰ পত্নী বৌ সুৰীয়া ভাষাৰ সুৰীয়া মাতত বৰষে যেন মৌ দেউতাৰ বায়েক জেঠাই আমাৰ মাৰ বায়ো জেঠাই জেঠাই স্বামী জেঠু আমাৰ মৰমৰ তুলনা নাই দেউতাৰ ভনীয়েক পেহী হয় পেহীৰ স্বামী পেহা মাৰ ভনীয়েক মাহী আমাৰ মাহীৰ স্বামী মহা মাৰ ভায়েক দেউতাৰ খুলখালী ককায়েক জেঠেৰী কিমান সম্বোধন ওলাই আছে নিচিকে যে লেঠেৰী মাৰ ককাই ভাই মামা আমাৰ বহুত মৰম কৰে আমাৰ ঘৰলৈ আহিলে সিহঁত আমাক সাৱটি ধৰে মাৰ ভিনীহিয়ে দেউতাৰ শালপতি মহা হ'ব বৈ নাই আত্মীয় স্বজনৰ বান্ধোন এইবোৰ মৰম বাঢ়ি যায় মোমায়েকহঁতৰ কোচত সিহঁতে উঠে ৰাতি দিন মামাৰ পত্নী দেউতাৰ জেশাহু বায়েক বাই শাহু ধুনীয়া শব্দৰ ধুনীয়া অৰ্থই মেলি আছে বাহু দেউতাৰ সখী তাৱৈ হয় আমাৰ পত্নীক আমৈ কয় এইসমূহ আমাৰ মৰমৰ শব্দ কালে কৰিছে লয় ৰঘুমলা হৈ আণ্টি আংকুলে মেলিছেহি পোখা নিজৰ সমূহ বিচাৰি নললে লাগিব কিন্তু লেঠা সেয়েহে জানা বজৰুৱা শব্দক নিদিবা গুৰুত্ব কেতিয়াবা দেখিবা নিজৰ পৰিচয় হৈ পৰিব লুপ্ত সেইকাৰণে কৈছোঁ তোমালোকে যিমান পাৰা আমাৰ ভাষাটো ইমান ধনী অসমীয়া ভাষাটো আমাৰ ঢেৰ শব্দ আছে আমি কেলেনো লোকৰ পৰা ধাৰ কৰি কৰি শব্দবিলাক আমি ব্যৱহাৰ কৰোঁ নহয়নে যিবিলাক শব্দ একেবাৰে বুজাব নোৱাৰি অসমীয়া টান সেইবিলাক বা টান বুলিয়েই নকওঁ মই কিছুমান চলিত কিছুমান মানে শব্দ আছে যিবিলাক আমি সদায়ে ব্যৱহাৰ কৰোঁ কিছুমান এনেকুৱা অপ্ৰচলিত তোমাৰ কিছুমান শব্দ আছে যিবিলাক ক'লে হয়তো বহুতেই বুজি নাপাব সেইখিনি সময়ত বাৰু এটা দুটা ইংৰাজী হিন্দী আমি সোমোৱাবই লাগিব অৰ্থ বুজাবলৈ কিন্তু
যিমানখিনিলৈকে পাৰোঁ আমাৰ সুন্দৰ সুন্দৰ শব্দবিলাক, আমাৰ সুন্দৰ সুন্দৰ সম্বোধনবিলাক আমি ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে। তেতিয়াহে আমাৰ ভাষাটো একদম শুৱলা ধুনীয়া হৈ থাকিব। এনেই অসমীয়া ভাষা ইমান ধুনীয়া, হয়নে? কিমান যে শব্দ আছে। মই যোৱাবাৰ কালি পঢ়িলোঁ নেকি এটা ধুনীয়া সৰু প্ৰবন্ধ এটা পেজ পঢ়ি দিছিলোঁ, য'ত বৰষুণ পৰাৰ বিভিন্ন জতুৱা ঠাঁচৰ ওপৰত লেখা এটা প্ৰবন্ধ পঢ়িছিলোঁ। তাত আমাৰ বৰষুণবিলাক কেনেকৈ পৰে, টিপটিপীয়া বৰষুণ, টিপটিপীয়া বৰষুণ, দপাল পিটা বৰষুণ, দবা পিটা বৰষুণ, কিনকিনীয়া বৰষুণ, কণিয়াইছে বৰষুণে কণিয়াইছে বুলি কয়। এইবিলাক শব্দ চাগে তোমালোকে শুনাই নাই, কিছুমানে হয়তো শুনিছা, এতিয়াও প্ৰচলিত হৈ আছে। গতিকে মই এনেকুৱা ধৰণৰ অসমীয়া যিবিলাক আমি সদায় ব্যৱহাৰ নকৰোঁ শব্দবিলাক, বা যিবিলাক শব্দ আমি ভুলকৈ ব্যৱহাৰ কৰোঁ, মই সেই মহেশ্বৰ নেওগৰ কিতাপখন পঢ়ি তোমালোকক জনাই থাকিম। আৰু তোমালোকে শুনি শুনি শিকি শিকি ডাঙৰলৈকে এইবিলাক ব্যৱহাৰ কৰিব পাৰিবা, হয়নে? আজিলৈ যাওঁ, বাই বাই, বাই বাই। কুশলে থাকিবা, গৰম বন্ধ খুব উপভোগ কৰিবা, ফুৰিবলৈও যাবা, খেলিবা, লগতে মা দেউতাক ঘৰুৱা কাম বনত সহায় কৰি দিবা, আৰু নিজেও ভাল ভাল কিছুমান অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰিবা। সময় খুব ধুনীয়া, একদম পটককৈ গুচি যায় সময়বিলাক, সোণোৱালী সময় ফটকৈ গুচি যায়। ফূৰ্তিৰ মাজতে আমি আমাৰ স্কুলত দিয়া কামখিনিও মা দেউতাৰ সহায় বা তেওঁলোকৰ সহায় নোলোৱাকৈ নিজে যিবিলাক ডাঙৰ হৈছা কৰিবলৈ যত্ন কৰিবা। হ'বনে আজিৰ কাৰণে? বাই বাই, বাই বাই।